1979 চনৰ 10 ডিচেম্বৰ তাৰিখে পুলিচ আৰু CRPৰ আক্ৰমণত বৰপেটা জিলাৰ ভৱানীপুৰত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে মৃত্যুক সাৱটি লৈছিল। সিদিনাখন আছিল অসমৰ বুৰঞ্জীৰ এটা ঘৃণনীয় দিন। ফখৰুদ্দিন আলী আহমেদৰ পত্নী বেগম আবিদা আহমেদে লাখটকীয়াৰ ঘৰৰ পৰা 1983 চনৰ অবৈধ, যাক অসমৰ ৰাইজে অবৈধ বুলি ঘোষণা কৰিছিল, প্ৰাৰ্থী হ'বলৈ কাকো মানা কৰিছিল, পুলিচ CRPলৈ মনোনয়ন পত্ৰ দিবলৈ ওলাই গৈছিলে। ময়ো আছিলোঁ লাখটকীয়াত, তেতিয়া অকণমান ক্লাছ 5ৰ ষ্টুডেণ্ট। আমাক পুলিচ CRPয়ে পিটিছিলে আৰু বেগম আবিদা আহমেদ বৰপেটালৈ যাত্ৰা কৰিছিলে। ভৱানীপুৰত খৰ্গেশ্বৰ তালুকদাৰ অজস্ৰজনে বাধা দিছিলে আৰু বাধা অতিক্ৰম কৰি বেগম আবিদা আহমেদে বৰপেটা লোকসভা সমষ্টিৰ বাবে কংগ্ৰেছ দলৰ হৈ মনোনয়ন দিছিলে। আৰু সিদিনাখনে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰে মৃত্যুক সাৱটি অসমৰ বাবে জীৱন আহুতি দিছিলে, আমাৰ ভৱিষ্যতৰ বাবে জীৱন আহুতি দিছিলে। 10 ডিচেম্বৰৰ দিনটো সেয়েহে আমি শ্বহীদ দিৱস পালন কৰোঁ। এইবাৰ শ্বহীদ দিৱসৰ তাৎপৰ্য অকণমান বেলেগ আৰু অকণমান পৃথক। আজি এই শ্বহীদ দিৱসৰ, অহাকালি শ্বহীদ দিৱসৰ স্মৰণীয় দিনটোত আমি এই শ্বহীদ স্মাৰক উদ্বোধন কৰিম। অসম খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ প্ৰায় 45 বছৰ পিছত প্ৰথমবাৰৰ বাবে চৰকাৰে এটা সুন্দৰ শ্বহীদ স্মাৰক নিৰ্মাণ কৰি উলিয়াইছে, যাক আপোনালোকে দেখিলে গৌৰৱ অনুভৱ কৰিব। আৰু মই আপোনালোকক এই শ্বহীদ স্মাৰক চাবলৈ আমন্ত্ৰণ জনাম। এই শ্বহীদ স্মাৰক আমি গুৱাহাটীৰ বৰাগাঁৱত আমি নিৰ্মাণ কৰিছোঁ। 116 বিঘা মাটিত আপোনালোকে চাব পাৰে, এই সুন্দৰ চৌহদ 116 বিঘা মাটি। শ্বহীদ স্মাৰকত প্ৰৱেশ কৰাৰ লগে লগে এখন সুন্দৰ প্ৰৱেশ দ্বাৰ পাব আৰু প্ৰৱেশ দ্বাৰত প্ৰৱেশ কৰাৰ লগে লগে এই শ্বহীদ স্মাৰক জ্যোতিটোত আপোনালোকে শ্ৰদ্ধা নিবেদন কৰিব পাৰিব। আজি সন্ধিয়া 4 বজাত আমি এই শ্বহীদ স্মাৰক জ্যোতিত অগ্নি সংযোগ কৰি অসমীয়া জাতিৰ মুক্তিৰ অগ্নিশিখাডাল সদায়ৰ বাবে জ্বলাই ৰখাৰ প্ৰচেষ্টা কৰিম। এতিয়া মই আপোনালোকক লৈ যাব খুজিম শ্বহীদ স্মাৰকৰ ভিতৰ ভাগলৈ। তাতে আমি কি কৰিব খুজিছোঁ, আপোনালোকে যেতিয়া শ্বহীদ স্মাৰকলৈ উঠি যাব, আপোনালোকে প্ৰৱেশদ্বাৰত এই ধৰণে পানীৰ কুঁৱেৰা বা জলপ্ৰবাহ আপোনালোকে দেখিবলৈ পাব। আৰু প্ৰৱেশদ্বাৰত সোমোৱা এই গোটেই ব্যৱস্থাটো অত্যন্ত গাম্ভীৰ্যপূৰ্ণ, বিশাল আৰু ই অসমৰ বিশালতা প্ৰকাশ কৰে। আমি যিমানে ওচৰলৈ কাষ চাপি আহিছোঁ, সুন্দৰ শ্বহীদ স্মাৰক আপোনালোকে দেখা পাইছে। আৰু এনেকৈ প্ৰায় 100 মিটাৰ খোজকাঢ়ি আমি মূল শ্বহীদ স্মাৰকত প্ৰৱেশ কৰিব পাৰিম। আৰু এই শ্বহীদ স্মাৰক নিৰ্মাণ কৰোঁতে অসম চৰকাৰে প্ৰায় 178 কোটি টকা ব্যয় কৰিছে। আৰু ইয়াক আমি যিমান পাৰিছোঁ অসম আন্দোলনৰ স্মৃতিত জীয়াই ৰখাৰ বাবে প্ৰচেষ্টা কৰিছোঁ। 100 মিটাৰ খোজকাঢ়ি অহাৰ পিছত মই আকৌ এবাৰ দেখুৱাইছোঁ আপোনালোকক কেনেকৈ আমি প্ৰৱেশ কৰিম। আৰু ইয়াৰ পৰা আপোনালোকে অকণমান আমি আকৌ পিছলৈ ঘূৰি চাইছোঁ। সুবিশাল প্ৰৱেশদ্বাৰৰ পৰা আমি 100 মিটাৰ খোজ কাঢ়িছোঁ। মাজত জলপ্ৰবাহ, ফুৱেৰা আদি নিৰ্মাণ কৰা হৈছে আৰু আপোনালোক এনেকৈ খোজকাঢ়ি সোমাই আহিব পাৰিব। আপোনালোকে দেখা পাব যে মূল শ্বহীদ স্তম্ভৰ চাৰিওফালে অতিথিসকলে যাতে চাব পাৰে, ঘূৰিব পাৰে, তাৰ বাবে এটা সুন্দৰ ৰাউণ্ড এবাউট ইয়াত নিৰ্মাণ কৰা হৈছে। আৰু এই ৰাউণ্ড এবাউটটোত যেতিয়া আমি
খোজকাঢ়ি যাম তেতিয়াহ'লে আপোনালোকে গুৱাহাটীৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। আমি এই ধৰণে ৰাউণ্ড এবাউটলৈকে যাম, বহিব পাৰিব। আমি ইয়াতে বহি শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব পাৰিম। আৰু এই ৰাউণ্ড এবাউটটোৰ উপৰিও মই ইয়াৰ পৰাই আপোনালোকক দেখুৱাইছো, এই গোটেই পানীৰ মাজত নিৰ্মাণ কৰা এই শ্বহীদ বাকৰিটোৰ চাৰিওফালে এটা আমি চাইকেল ট্ৰেক বনাইছো, যাতে ৰাতিপুৱা আমি চাইকেল মাৰিব পাৰো, মৰ্ণিং ৱাক কৰিব পাৰো। আৰু এইখন আমাৰ সৰুকৈ আমি এখন ফুড কোৰ্টো নিৰ্মাণ কৰিছো, যাতে অতিথিসকলে শ্বহীদ স্তম্ভ বা বাকৰি পৰিদৰ্শন কৰাৰ পিছত ফুড কোৰ্টত কিবা অলপ খাব পাৰে। আৰু এতিয়া আমি প্ৰৱেশ কৰিম মূল শ্বহীদ বাকৰিৰ ভিতৰত। আমি শ্বহীদ বাকৰিত এনেকৈ প্ৰৱেশ কৰিম, সুন্দৰভাৱে আমি শাৰী পাতি প্ৰৱেশ কৰিব পৰা আমি ব্যৱস্থা ৰাখিছো। আৰু প্ৰৱেশ দ্বাৰত সোমোৱাৰ লগে লগে আমি এই সুন্দৰ লবিটো, অসমখনৰ গড় অসমৰ মেপ আমাৰ লগত থাকিব। আৰু ইয়াতে আমি এটা সুন্দৰ লবিত প্ৰৱেশ কৰিম। লবিত আমি ভিতৰলৈ সোমাই যাম। সোমাই যোৱাৰ ঠিক পিছতে আমি আৰু এটা ডাঙৰ গ্ৰেণ্ড লবি পাম। এই গ্ৰেণ্ড লবিটোত আমি অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ, এই ধৰণে আমি অসম আন্দোলনৰ বিভিন্ন ফটোগ্ৰাফ, PM invites ASU for talks at Delhi, Center Movement Leader sign pack, এই ধৰণে the Assam Tribune spontaneous response to non-cooperation, এই ধৰণে ইয়াত আমি প্ৰথম লবিটোতে অসম আন্দোলনৰ সেই সময়ৰ বিভিন্ন ঘটনাৰাজি সামৰি ৰাখি এটা আমি গেলাৰীৰ সৃষ্টি কৰিছো, যিটো আপোনালোকে চালে ভাল পাব। গেলাৰীটো দেখা পাব। গেলাৰী পাৰ হৈ যোৱাৰ পিছত আমি এটা এনে সুন্দৰ স্থানত আমি সোমাম,